বিবাহিত পুৰুষৰ লগত এক সন্তানৰ মাতৃয়ে পলাই আহি মন্দিৰত পাতিলে বিয়া। কিছুদিন পিছতেই তিতা কেৰেলাৰ দৰে হৈ পৰিল সেই প্ৰেম। ফেচবুকৰ প্ৰেমে ভাঙিলে সংসাৰ। ধুবুৰী জিলাৰ গোলগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাক এবছৰ পূৰ্বে ফেচবুকত প্ৰেম কৰি পলুৱাই আনি বিয়া কৰাই সংসাৰৰ নামত নিতৌ আতিশয্য চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে চিতীন্দ্ৰ নাথ ৰায়ৰ পুত্ৰ ৰাজেশ কুমাৰ ৰায়ৰ বিবাহ বিচ্ছেদৰ গোচৰ আদালতত চলি থকাৰ মাজতে যোৱা বছৰৰ 9 জুলাইত বিশখোৱা চতুৰ্থ খণ্ড গাঁৱৰ ফেচবুক প্ৰেমিকা জ্যোতিকা বৰ্মন ৰায়ক ঘৰত উঠাই লৈ গৈ আলোকঝাৰী মন্দিৰত বিয়া পাতে। উল্লেখ্য যে এটি সন্তানৰ মাতৃ জ্যোতিকাৰো পূৰ্বতে বিয়া হৈছিল পশ্চিমবংগৰ বক্সিৰহাটত। ফেচবুকৰ জৰিয়তে প্ৰেম কৰি মহিলাগৰাকীয়ে স্বামীক এৰি আহি বিয়া পাতে ৰাজেশ ৰায়ক। জ্যোতিকাই অভিযোগ কৰে যে ৰাজেশে ভয় ভাবুকি দেখুৱাই তেওঁক বিয়া কৰাই নিয়ে। বিয়াৰ পিছৰে নিশা মদ্যপান কৰি অত্যাচাৰ চলাই তেওঁ লগত নিয়া 3 ভৰি সোণ নগদ 50,000 টকা ৰাজেশে কাঢ়ি নিয়াৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। আজি এই সন্দৰ্ভত মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে। পূৰ্বৰ বৈবাহিক সম্পৰ্ক আৰু নিজ সন্তান এৰি ফেচবুক প্ৰেমত মতলীয়া হৈ বুজাবুজিৰে গঢ়ি তোলা সম্পৰ্ক থানাৰ চৌহদ পোৱা ঘটনাই ৰাইজৰ মাজত ৰসালাপৰ সৃষ্টি কৰিছে। নমস্কাৰ, আমার নাম জ্যোতিকা বর্মন। মই থানাত আহিছো কাৰণ 1 বছৰ আগত ৰাজেশ কুমাৰ ৰায় তাৰ ঘৰ উত্তৰ ৰায়পুৰ নটকাৰপাৰ তাই মোক ব্ল্যাকমেইল কৰি আনিছে যে তই না আহিলে মই তোৰ ভাইটিক মাৰ্ডাৰ কৰিম, তই মোৰ লগত সংসাৰ কৰিব লাগিব। তাৰপিছত মই ভাবিছো যে যাওঁ বুলি। আহাৰ পিছত মোৰ লগত অত্যাচাৰ দিন অত্যাচাৰ। তাৰপিছত মোৰ সোণা 3 ভৰি লৈছে, দিয়া নাই। তাৰপিছত ৰাতি মোক মাৰপিট কৰে। তাৰপিছত কালি ৰাতি পুৰা মাৰপিট কৰিছে, গলাত ফাঁচি দিয়াৰ কাৰণে ৰেডি হৈছে। মই তাত থাকি ওলাই গৈছো, দৌৰিয়া কাকাৰ ঘৰত গৈছো, কাকা শ্বশুৰৰ ঘৰত। তাৰপিছত যে ৰাতিখন ৰৈছো। তারপরে সকালে ও যাওয়ার পিছত তাৰপিছত মোক আবার মারিছে ওইখানে। রাজেশের ইয়ার আগত বিয়া হয়েছিল? হয়, বিয়া হয়েছে। তার আছে, তার স্ত্রী বাঁচি আছে এখনো। আর ওর একটা লড়া একটা ছোৱালী আছে, তার লগত ডিভোর্স হয় নাই। আর মোক কৈছে ডিভোর্স হয়েছে বলে। আমার ডিভোর্সের কথা কই তোমার লই আছে? হয়। তোমার লড়া ছোৱালী কত আছে? আমার ল'ৰা ছোৱালী তাৰ শহুৰৰ ঘৰত আছে। তোমার বিয়া হয়েছে নাকি? মোৰ লগত বিয়া হোৱা নাই, মোক এনে লৈছে, প্ৰলোভন দেখি আনিছে। তাৰপিছত বিয়াৰ কথা কৈ সংসাৰ কৰি আছে। আপোনাৰ আগত বিবাহ হৈছিল নেকি? হয়, হৈছে। এইটো ঘৰত ল'ৰা ছোৱালী আছে? আছে, এটা ল'ৰা আছে। ইয়াত ল'ৰা ছোৱালী আছে নেকি? ইয়াত ল'ৰা ছোৱালী নাই। নাই। এতিয়া কি কৰিবা? এতিয়া মই বিচাৰ চাওঁ যাতে মোৰ 50,000 টকা লৈছে এইটো যাতে দে, আর মোর সোনা 3 ভরি। আপনার কাছে অনুরোধ থাকিল। আপনার নামত অভিযোগ উত্থাপিত করেছে যে আপনি মানে ব্ল্যাকমেইল করে বিয়া করেছে আর অত্যাচার করে, কিমান দূর সত্য? এইটো কথা টোটালি মিছা কথা। মই যোৱা 2024 চনৰ আষাঢ় মাসৰ 4 তাৰিখে সি মোৰ লগত আহে, তাক আনো। আৰু আমাৰ হিন্দু প্ৰথাত আমি দুয়ে মিলি আমি আলোকঝাৰী মন্দিৰত তাতে আমাৰ যিখিনি নিয়ম আছে সেইখিনি কৰোঁ। কৰি আমি 3 মাহ সংসাৰ ভাদৰ মাছে সি তাই মোৰ ঘৰৰ পৰা পলাই যায়। পিছত যেতিয়া গৈছিল মোৰ মোবাইল, কেছ টকা আৰু মোৰ যিবিলাক নিজা সোণা অলংকাৰ আছিল সেইখিনি গুচি যায়। তাৰপিছত তাক মই ঘৰত জনাৰ পিছত সিহঁতে মোক কোনো ধৰণৰ ৰিপ্লাই নিদিলে। এমনকি মোৰ যিবিলাক লাইফৰ চাৰ্টিফিকেট আছিল সেইবিলাকো লৈ যায়। তেতিয়া মই মিচিং কেছ গোলগঞ্জ থানাত এখন দিছিলোঁ। তাৰপিছত সি আকৌ মোৰ লগত যোগাযোগ কৰিল 4-5 মাহৰ পিছত। যোৱা আগৰ মাহত সি মোৰ ঘৰত আহে। আগৰ মাহৰ পৰা আজি 6 মাহলৈকে সংসাৰ কৰিছে। সি আজি মোক কৈ আছে ৰেজিষ্টাৰী কৰিব লাগে, সামাজিক কৰিব লাগে। তো মোৰ এটা মানে আছিল আগৰ এটা বৰ CRDP কেছ চলি আছে। সেইখিনি আগৰ পত্নী আছিল? হয়, আগৰ পত্নী আছিল। তো CRDP কেছ এখন চলি আছে। মই ঠিক আছে, এতিয়া যিখিনি চল্ভ হ'ব তেতিয়াহে মই আপোনাক সামাজিকতা কৰিম, এইখিনি মই কৈছোঁ। আৰু তাই মোক মোৰ ঘৰখিনি লিখি দিব লাগে, তাৰ নামত পলিচি কৰি দিব লাগে, গোটেইখিনি তাৰ নামত কৰি দিব লাগে। সি এইখিনি মোক সব সময় মোক টৰ্চাৰ এইখিনিয়ে কৰি থাকে তাই।
তাই মানে কৈছে যে আপুনি শাৰীৰিকভাৱে অত্যাচাৰ কৰে। না ছাৰ, মই এইবিলাক সময়ে নাপাওঁ, মই কামতে ব্যস্ত থাকোঁ। মই এটা সৰু সুৰা কিবা এটা জব কৰোঁ, এইখিনিয়ে আৰু। মই আপুনি তাইক কেনেকৈ লগ পালে? তাক মই ফেচবুক যোগে চিনাকি হৈছিল। মানে আপোনাৰ লগত ফেচবুকত প্ৰেম? হয়। তাই বিবাহিতা? বিবাহিত ছোৱালী। তাই আহিছিল, পলাই গৈছিল, আকৌ আহিছে, মই মানি লৈছোঁ তথাপিও। আগমনিৰ পৰা বিজু ৰায়ৰ ৰিপৰ্ট, সংবাদ লহৰ।